নমস্কাৰ মই আচাৰ্য শইকীয়া এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে। এইবাৰ এজন পুত্ৰই এটা পাখণ্ড পুত্ৰই নিজ মাতৃক হত্যা কৰিবলৈ চেষ্টা কৰিলে। নিচাজাতীয় দ্ৰব্য সেৱন কৰি আহি নিজৰ মাকৰ ওপৰতে অত্যাচাৰ কৰিলে এটা পাখণ্ডই আৰু নিজ মাতৃকে হত্যা কৰাৰ চেষ্টা কৰিলে এটা পাখণ্ডই আৰু বৰ্তমান ৰাইজে সেই পাখণ্ডটোক হাতেলোতে আটক কৰি আৰক্ষীৰ হাতত চমজাই দিছে আৰু আৰক্ষীক উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। আৰু এই ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ এটা প্ৰান্তত সংঘটিত হোৱা এই জঘন্য ঘটনাই এতিয়া জোকাৰিছে, কাৰণ নিজ পুত্ৰই নিচাজাতীয় দ্ৰব্য সেৱন কৰি আহি নিজৰ মাতৃকেই হত্যা কৰিবলৈ চেষ্টা কৰিলে। সবিস্তাৰ এই মুহূৰ্তত লৈ আহিম আপোনালোকৰ বাবে। আমি জনাইছোঁ যে দেৰগাঁৱৰ দৈঙীয়া গোৱাল কমাৰ গাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজ মাতৃক হত্যা কৰিবলৈ খুজিছিল পুত্ৰ ৰমেন্দ্ৰ বৰাই আৰু আঘাতপ্ৰাপ্ত মাতৃগৰাকীৰ নাম অমি বৰা বুলি জানিব পৰা গৈছে। পুত্ৰ ৰমেন্দ্ৰ বৰাই নিচা দ্ৰব্য সেৱন কৰি মাতৃ অমি বৰাক প্ৰহাৰ কৰে আৰু মাতৃগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। গাঁৱৰ ৰাইজে ৰমেন্দ্ৰক দেৰগাঁও আৰক্ষীক গতাই দি উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। আমি পুনৰবাৰ জনাইছোঁ এক জঘন্য কাণ্ড সংঘটিত হৈছে এইবাৰ দেৰগাঁৱৰ দৈঙীয়া গোৱাল কমাৰ গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। পুত্ৰ ৰমেন্দ্ৰ বৰাই নিজ মাতৃক হত্যা কৰিবলৈ চেষ্টা কৰে আৰু আঘাতপ্ৰাপ্ত মাতৃগৰাকীৰ নাম অমি বৰা বুলি জানিব পৰা গৈছে। পুত্ৰ ৰমেন্দ্ৰ বৰাই নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতৃ অমি বৰাক প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু মহিলাগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ইতিমধ্যে ৰমেন্দ্ৰ বৰাক আচলতে আৰক্ষীৰ হাতত দেৰগাঁও আৰক্ষীৰ হাতত চমজাই দিছে আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, কাৰণ নিচাজাতীয় দ্ৰব্য সেৱন কৰি আহিছিল ৰমেন্দ্ৰ বৰা নামৰ যুৱকজনে আৰু তাৰ পাছতেই নিজ মাতৃকে প্ৰহাৰ কৰিছে। অমি বৰা নামৰ মহিলাগৰাকীক প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে। কিছু ভাষ্য আছে, সেই ভাষ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনাৰ কাহিনীটো কি হৈছে? আপোনাক কিয় এনেদৰে বান্ধি ৰখা হৈছে? আপোনাক কিয় এনেদৰে বান্ধি ৰখা হৈছে? আপোনাকতো এনেকৈ বান্ধি ৰাখিছে, আপুনি কিবা এটা কৰিব লাগিব। আপোনাক কিয় এনেদৰে বান্ধি ৰখা হৈছে? আমি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে আপুনি নিজ মাতৃক আপোনাৰ নিজ হাতেৰে আপুনি হত্যা ভাবুকি দিছে। আপুনি হত্যা কৰিব বিচাৰিছিলে। আপুনি কিহৰ কাৰণে নিজ মাতৃক হত্যা কৰিব বিচাৰিছিলে? তেনেহ'লে এতিয়া প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতেতো আপোনাৰ মাতৃ যথেষ্ট সংকটজনক অৱস্থাত আছে। ঘৰুৱা কামত কাজিয়া লাগিছে, কিবা এটা লাগিছে, ভাগিছে কিবা এটা লাগি সেইটোতো নহয়। আপোনাক সুধিছোঁ যে আপোনাৰ মাতৃ বৰ্তমান সংকটজনক অৱস্থাত আছে, আপোনাৰ হাতত প্ৰাণ যাব বিচাৰিছিলে। আপুনি কিহৰ কাৰণে আপোনাৰ মাতৃ প্ৰাণ ল'ব বিচাৰিছিলে? প্ৰথমৰ পৰা ক, তই কিহৰ কাৰণে পিটিলি মাৰ ক? মই পিতা নাছিলোঁ, মই গতি মাৰি যদি গতিয়ে মাৰিছিলে তেতিয়াহ'লে মাৰৰ মাথাই চাটাই হাতে চাতে পকাত কেনেকৈ পৰিলে? তাৰমানে মাৰক তই কাপোৰ আচাৰি পেলালি, হয় নহয়? মই গতা মাৰি মই মৰা বুলি মৰা নাছিলোঁ। যদি মাৰো বুলি মৰা নাইকিয়া তেতিয়াহ'লে মাৰৰ ইমান এনেকুৱা বেয়া অৱস্থা কেনেকৈ হ'লগৈ? গতি মাৰি দিলোঁ মানে হৈ ৱালৰ ফালে গুচি গ'লোঁ। মই তোক গতি মাৰি দিম, তই এইখিনিতে লুটিকাই পৰিবি, কিন্তু মাৰৰ অৱস্থাটো কেলৈ তেনেকুৱা হ'ল? তেনেকুৱা হ'ল আৰু কেনেকৈ হ'ল সেইটো ক? হয়তো কেনেকৈ হ'ল মই ইমান বুজাই ক'ব নোৱাৰোঁ। কেলৈ নোৱাৰিবি বুজাই ক'ব? মাৰক যেতিয়া পিটিব পাৰ তেতিয়াহ'লে তই বুজাই ক'ব পাৰিবি। হৈ আছে জানা পুলিচ আহক একেবাৰে লৈ যাব ৰ। হে তই যদি ঠেলাই মাৰি দিছিলি তেতিয়াহ'লে মাৰৰ চকুৱে টুকুৰে ঘাঁহ কেনেকৈ লাগিল? এই মাথাত টোপৰা টোপৰ কেনেকৈ পাতিলে? হাতে পিঠিয়ে গোটেইবোৰ ক'লা ক'লা হৈ টোপৰা টোপৰ কেনেকৈ পাতিলে? তই ফাঁকি নিদিবি। তই মাৰক গোটেইজনী ভুকুৱাই অৱস্থা নাইকিয়া কৰি পেলালি। আমি জেগা দেখি আমি গম পাই গ'লো নহয়। না ভুকুৱা নাই, আপুনি সুধিব মাতি। তই নকবি কিহৰ পৰা লাগিলে সেইটো কচোন। পইচা লাগে? মই আহিছোঁ, মোৰ চাইকেলখন এক চকাটো সলক খাই আছে, এক চকাটো তাৰপিছতে সলক খাই আছে এক চকাটো। মই বোলো পইচা 150মান টকা লাগিব বোলো, 120 টকা আমাৰ খান্দা ল'ব ভাল কৰে পইচা 150 দে। মা বোলে নাই কৈ দিবই লাগিলে। চাইকেলখন আজি ৰাতিপুৱাহে বেয়া হ'ল নে কালি আগৰ পৰা বেয়া হ'ল? কালি ৰাতিয়ে বেয়া হ'ল। তেতিয়াহ'লে কালি ৰাতি বেয়া হ'ল? কালি ৰাতি কেনেকৈ বেয়া হ'ল? কামলৈ আহোঁতে এইখনৰ সোমোৱাতে এক চকাটো নোপোৱা হ'ল। এতিয়া মানে ঘটনাটো কি হৈছে? ঘটনাটো সন্দৰ্ভত আপোনালোকে জনাবচোন, যিহেতু আপোনালোক প্ৰত্যক্ষদৰ্শী। প্ৰত্যক্ষদৰ্শী মানে কি হ'ল, সি ৰাতিপুৱাই মদ খাই আহি লৈ পেলাই মাকৰ ওপৰত বহুত অত্যাচাৰ কৰিলে আৰু মাকক বহুত পিটিলে। পিটাৰ বিনিময়ত এতিয়া মাক বৰ্তমান মোমায়েকৰ ঘৰত আছেগৈ।
এতিয়া ডক্টৰৰ লগত মানে যোগাযোগ কৰিছে। ডক্টৰ আহি পোৱাৰ পিছতহে সেইটো চিন্তা কৰা হ'ব, মাকো ক'ৰবাত মেডিকেলত ভৰ্তি কৰিব লাগেনে নাই ইয়াতে ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব। এতিয়া মাতৃৰ অৱস্থা কেনেকুৱা? কিমান আঘাত পাবলৈ কিমান হৈছে মাতৃ? মাতে যথেষ্ট সংকটজনক। আচ্ছা, এইটো তেওঁলোকৰ এই পৰিস্থিতি আগৰ পৰাই হৈ আছিলে নে? আগৰ পৰাই হৈ আছে। সি মদ খাই আহি লৈ পেলাই মানে এনেকুৱাবিলাক অভদ্ৰামি কৰি মাক বাপেক হালক শান্তিয়ে থাকিবলৈ নিদিয়ে, খাবলৈ নিদিয়ে, হয়, এনেকুৱাখিনি অৱস্থা কৰি থাকে সি। আৰু বহুতবাৰ মানে মোমাই ঘৰত আহি পেলাই বহুতবাৰ তাক মানে বুজোৱা স্বত্তেও সি প্ৰথমতে মানি লয়, তাৰপিছত আকৌ সি আৰম্ভ কৰে। আচ্ছা।